নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলক উন্নতমানৰ মোবাইল ফোন যোগান ধৰা, কৰ্মী সহায়িকাসকলক ৰেচন কাৰ্ডৰ সুবিধা দিয়াৰ লগতে দৰমহা বৃদ্ধি কৰা আৰু সহায়িকাসকলক তাৎক্ষণিকভাৱে যোগ্যতা অনুসৰি কৰ্মীৰ পদলৈ পদোন্নতি দিয়া আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন সমস্যা সমাধান সন্দৰ্ভত আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নিউজ চেনেললৈ মই নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি আমাৰ দাবীসমূহ আমি চৰকাৰলৈ অৱগত কৰাব পাৰিম। আমাৰ প্ৰথম দাবী আছে, অন্য ৰাজ্যৰ চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলক মাননি বৃদ্ধি কৰাৰ দৰে আমাৰ ৰাজ্য চৰকাৰেও মাননি বৃদ্ধি কৰক। 2 নম্বৰ আমাৰ দাবী আছে, অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক। 3 নম্বৰত আছে, কৰ্মীসকলক কৰ্মভিত্তিত কোনো ধৰণৰ পৰীক্ষা নপতাকৈ মুখ্য সেৱিকালৈ পদোন্নতি দিয়ক। 4 নম্বৰ দাবী আছে, সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনবাড়ী কৰ্মী মিনি কৰ্মীসকলৰ মোবাইলসমূহ পুনৰ উন্নত মানদণ্ডৰ মোবাইল দিয়াৰ ব্যৱস্থা কৰক। 5 নম্বৰত আছে, কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত চাই কৰ্মী পদলৈ পদোন্নতি দিয়ক। 6 নম্বৰত আছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'বৰ বাবে ব্যৱস্থা কৰি দিয়ক। 7 নম্বৰত আছে, অসমৰ সকলো অংগনবাড়ী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰক। এই হ'ল আমাৰ মূল দাবী। গতিকে মই ইয়াৰ পৰা আপোনাৰ চেনেলৰ জৰিয়তে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ, যাতে আমাৰ সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰক আৰু আমাৰ মাননিটো বৃদ্ধি কৰক। আমি খুব তেনেই কম মাননিত 4,500 টকা এটাই আমি এটা পৰিয়াল চলোৱাৰ আজিৰ দিনত কিমান কষ্টকৰ হয়তো আমিহে জানিছোঁ। এবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটি ঘোষণা কৰা বুলি আমি শুনিবলৈ পাইছিলোঁ, যিহেতু আপোনালোকৰ মাননি বৃদ্ধি কৰা হৈছে, এই সন্দৰ্ভত কি পৰ্যায়ত আছে আপোনালোকৰ সেইটো মাননি বৃদ্ধি? এইটো আমি আশাবাদী, তেখেতে আমাক এতিয়াও আশ্বাস দি আছে। আমি তেখেতৰ মন্ত্ৰী মহোদয়ক আমি লগ নকৰা নহয়, আমি যোগাযোগটো চলাই আছোঁ। তেখেতে আমাক সম্পূৰ্ণ আশ্বাস দিছে আৰু আমাৰ ইলেকশ্যনৰ আগমুহূৰ্ততে তেখেতে আমাক কৈছিলে যে আমাক লগত আলোচনাত বহিব। আৰু যোৱা 23 চনৰ 12 ছেপ্টেম্বৰত তেখেতে আমাক এটা কথা কৈছিল। আমি দিল্লী যাওঁতে তেখেতে আমাক ক'লে যে আপোনালোকে দিল্লী যাওক, তাৰপৰা কি পাই লৈ আহক, আৰু ময়ো আপোনালোকৰ কথা চিন্তা নকৰা নহয়, মই ইলেকশ্যনৰ আগতে আপোনালোকক মই কিবা এটা দিম। আৰু সেই আশাটোতে আমি আশাৰে বাট চাই আছোঁ। আৰু তথাপি আমি তেখেতৰ লগত যোগাযোগ কৰিছোঁ। যোৱা আমি 11 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে এটা কথাই কৈছিল যে মই কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনাত নবহোঁ, মই ৰাজনৈতিক দলৰ বেলেগ সংগঠনৰ লগতে আলোচনাত বহিম, আৰু ইতিমধ্যে তেখেতে সদৌ অসম কৰ্মী সহায়িকা সন্থাৰ লগত আলোচনাত বহিম বুলি তেখেতে কথা দিছে আমাক। গতিকে বাইদেউসকল, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অসম চৰকাৰক দাবী জনাইছে যে অতি শীঘ্ৰে অসম চৰকাৰে অংগনবাড়ী কৰ্মীসকলক উন্নতমানৰ মোবাইল ফোনৰ যোগান ধৰিব লাগে আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ৰেচন কাৰ্ডৰ সুবিধা দিব লাগে। যোগ্যতা অনুসৰি সহায়িকাসকলক তাৎক্ষণিকভাৱে কৰ্মীৰ পদলৈ পদোন্নতি কৰিব লাগে। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে আৰু এনেকুৱা ধৰণৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ অসম চৰকাৰে অতি শীঘ্ৰে সমাধান কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে
লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।